আচলতে পোনপ্ৰথমেতো সমূহ অসমবাসী ৰাইজলে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছো তথা আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এটি খুব মৰম লগা গীত এটি বহনা বুলি বিহুসুৰীয়া গীত এটি ৰাইজৰ মাজলৈ আজি মুকলি কৰি দিলো বলিউড ফেষ্টিভেলত। আৰু আচলতে খুব ভাল লাগিছে। বলিউড ফেষ্টিভেলত আচলতে সেইদিনা অনুষ্ঠান কৰিবলৈ আহিছিলো। দাদাই ক'লে যে ইমান সুন্দৰ এটি গীত তোমাৰ ৰিলিজ যেতিয়া হ'ব আমাৰ ইয়াত ৰিলিজ দিয়া, গতিকে ৰিলিজ দিলো। আৰু আমি BPI প্ৰডাকশ্যন আৰু হিয়ামিতি প্ৰডাকশ্যনৰ ফালৰ পৰা বহনা ৰিলিজ কৰিলো আজি। তাত লিখা সুৰ কৰা মই কৰিছো আৰু মিউজিক ৰাজা শৰ্মা কৰিছে, লক্ষ্যজিৎ বৰুৱা মিক্স এণ্ড মাষ্টাৰ, ভিডিঅ' ডিৰেক্টৰ আমাৰ অচ্যুত দাস, চিনেমাটোগ্ৰাফাৰ বিকাশ চৌধুৰী, এডিটৰ জিৎ চৌধুৰী আৰু মেকআপ দিগন্ত আৰু গগন, ফটোগ্ৰাফাৰ মৃণাল আছে, ড্ৰোনত ৰন্তু, পোষ্টাৰ পাৰ্থজিৎ হীৰা আৰু স্পেচিয়েল থেংকছ BPR ষ্টুডিঅ' বৰ্ণালীক ধন্যবাদ জনাইছো। বৰ্ণালী আছে লগতে আৰু এক্টিং কৰিছে পিংকু, ৰিংকু ৰিয়ান, ভান্তি মেধি আৰু মই কৰিছো। আৰু এটাই আশা যে অসমবাসী ৰাইজে আদৰি যাতে আগৰ গীতবোৰৰ নিচিনা আদৰি যাতে লয় তাই আশা কৰিছো। বিহুসুৰীয়া গীত আৰু সকলোৱে ফূৰ্তি কৰিব পাৰিব যিহেতু ভোগালী বিহু আহি আছে, গতিকে সকলোৱে নাচিব পাৰিব মেজিৰ জুইৰ আগত। এইবাৰ হিয়ামেদিৰ মইটো 2nd নম্বৰ চং হয়। আগতো কৰিছিলো এটা কলিজা বুলি, সেইটো কাৰণেতো বহুত যথেষ্ট সমাদৰ পাইছিলো 10 বছৰ আগত। চ' এইবাৰ ভাবিছো এইটো গানত বহনা গানটো এটা আধুনিক বিহুসুৰীয়া গান আৰু গানটোত আপোনালোকে নাচক। আগন্তুক বিহু আহি আছে, সমাগত বিহু, মাঘ বিহু উপলক্ষে। চ' গানটো মৰম দিব। গানটো খুব ধুনীয়া, সুৰ কণ্ঠ গোটেইখিনি অচ্যুতে ডিৰেকশ্যন কৰিছে। চ' ভাল লাগিছে কাম কৰি। অনাগত দিনতো এনেকে আশীৰ্বাদ দিব, মৰম দি যাব। মই অসমবাসীলৈ আপোনালোকৰ জৰিয়তে মই ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছো। এই গানটো খুব ধুনীয়া হৈছে, আপোনালোকে দেখিলে, ৰাইজে দেখিব এতিয়া। তো সঁচাই খুব ভাল হৈছে আৰু অসমবাসীক মই অনুৰোধ জনাইছো গানটো আদৰি লওক আৰু সকলোৱে বহুত ভাল পাব গানটো চাই পেলাই। বেনাৰত আৰু হিয়াবাৰ প্ৰডাকশ্যনত আজি বহনা ৰিলিজ হৈছে। সমূহ অসমবাসী ৰাইজে আঁকোৱালি লওক গীতটি। আৰু অইন বছৰো আমি BPR প্ৰডাকশ্যনত খুব ধুনীয়া ধুনীয়া গীত ৰাইজলৈ দিওঁ আগবঢ়াই, গতিকে এইটোও দিছো, আপোনালোকে চাব সকলোৱে। সেইটোৱে আৰু প্ৰথমতে চিনাকিটো দি দিছো। মোৰ নাম শ্ৰী অচ্যুত দাস। নতুন এইটো লাইনটোত বহুত দিন ডান্স কৰিলো, সৰুৰ পৰা ডান্স কৰিছো আৰু এচিষ্ট কৰিছো। তো হিয়াবাৰ ফাৰ্ষ্ট টাইম কাম কৰিছো। এইটো ডিৰেকশ্যনৰ দায়িত্বটো ময়ে পালো আৰু BPR ফালৰ পৰা মোক দিলে। বৰ্ণালীহঁতে মোক জনালে যে এইটো গানটো শুনিব লাগে। তো এদিনত দিছিলে চিডিউলটো, বহুত কষ্ট কৰিছো আৰু ডান্সাৰখিনিও বহুত কষ্ট কৰিছে। হিয়াবা আৰু লগতে যিখিনি আৰ্টিষ্ট আছিলে কাষ্টত সকলোৱে কষ্ট কৰিছে, প্ৰডাকশ্যনে কষ্ট কৰিছে। তো এদিনত চং এটা ওলোৱাৰ কাৰণে অলপ প্ৰব্লেম হয় এদিনত শ্বুটিং কৰি। তো আমি গোটেই টিমটোৱে একলগ হৈ যুঁজিছো। তো সেইটো কাৰণে হয়তো আজি এইখিনি ৰিজাল্ট পাইছো আৰু ভাল পাব আপোনালোকে চাব। আৰু ইনষ্টাগ্ৰামত আহি আছে, আপোনালোকে ইনষ্টাগ্ৰামত বহনা গানটো আমিও হুকলাইনটো আমিও ডান্স কৰিম কালিৰ পৰা, যিহেতুকে আহিবই গানটো। তো আপোনালোকে হুকলাইনটো কৰিব আৰু যিমান পাৰে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ। আৰু যুঁজি আছো, আপোনালোকে ছাপোৰ্ট কৰিব। Stay informed, stay ahead. News Any 365.